এইকেইদিন হাতী খুব যথেষ্ট সংখ্যক হাতী ওলাই আছে। এতিয়াও আমি এতিয়া লেটেকু গাঁৱত আছোঁ। তিতাবৰৰ লেটেকু গাঁৱত প্ৰায় 50-60টা হাতী ইতিমধ্যে আমাৰ এইখিনিয়ে পাৰ হৈছে আৰু ধাননি পথাৰতে আছে। আমি ৰাতিও এইটো চাইছোঁ। গতিকে আমি ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কথা পাতিছোঁ আৰু ইয়াৰ গাঁৱৰ ৰাইজৰ লগতো কথা পাতিছোঁ। আৰু যোৱা 10-15 দিনমানৰ আগৰ পৰা হাতীয়ে ইতিমধ্যে আমাৰ এই অঞ্চলটোত উপদ্ৰৱ কৰি আছেহি। পথাৰৰ ধান খাইছে, মানুহৰ ঘৰ ভাঙিছে বিভিন্ন ঠাইত। গতিকে আমি ৰাইজৰ লগতো আলোচনা কৰিছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডিভিজনেল ফৰেষ্ট অফিচাৰ, ৰেঞ্জ অফিচাৰ বা অন্যান্য বন বিষয়াসকলৰ লগত আমি কথা পাতিছোঁ যে কেনেধৰণে এই বস্তুটো সমাধান কৰিব পাৰি। গতিকে তেখেতসকলক আমি ইতিমধ্যে কৈছোঁ যে বেছি উপদ্ৰৱ নকৰি, মানে আমাৰ হুলস্থুল নকৰি, আমি হাতী যিকেইটা আহিছে, হাতী ৰাস্তাৰ দণ্ডিকেইটা আমি তেখেতসকলক ফৰেষ্ট ডিপাৰ্টমেণ্টক কৈছোঁ যে এইকেইটা আপোনালোকে চিনাক্ত কৰি দিয়ক আৰু তাত কেনেধৰণৰ ব্যৱস্থা কৰিলে ভাল হয়। আমাৰ বিশেষকৈ ধানবোৰ এতিয়া খুব বেছি নষ্ট কৰিছে। গতিকে ধানটো এবাৰ ইমান ভাল হৈছে ধান, এই ধানবোৰ নষ্ট কৰিলে বৰ মানে কৃষক ৰাইজৰ যথেষ্ট অসুবিধা হ'ব। গতিকে আমি কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিছোঁ আৰু খুব সোনকালে আমি এতিয়া নহয়, আজিতো আমি ৰাতি এইকেইদিন হেৰি কৰিছোঁ, ৰাইজৰ লগতো কৈছোঁ ৰাইজে কেনেকৈ ব্যৱস্থা ল'লে ভাল হয়। ৰাইজক অলপ আমি সজাগ হৈ থাকিবলৈ কৈছোঁ, যাতে হাতীয়ে বিশেষ অনিষ্ট কৰাৰ আগতে ৰাইজ বা মানুহ জীৱ জন্তু নষ্ট কৰাৰ আগতে ৰাইজে যাতে সাৱধানতা অৱলম্বন কৰি আমি হাতীৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আমি সকলোবিলাক মিলি আমি এটা ভাল সুকল্পলিত ব্যৱস্থা লৈ হাতী আঁতৰাব লাগিব। এতিয়া হয়, আমি এবাৰ ভাবিছোঁ যে যিকেইটা ট্ৰেক আছে, হাতী ট্ৰেককেইটাত আমি ঝাটকা মেচিনৰ ব্যৱস্থা কৰিম। সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টক কৈছোঁ। আৰু নহ'লে চ'লাৰ লাইটৰ যাতে ব্যৱস্থা কৰিব পাৰোঁ, গোটেই জেগাটুকুৰা হাতী কেনেকৈ আহে দেখি থাকে আৰু ৰাইজ যাতে তাৰ পৰা মানে অপকাৰ নোহোৱাকৈ থাকিব পাৰে, এনেকুৱা ব্যৱস্থা কৰিম। খুব